চরণে কর প্রণাম করুণা হরের নাম প্রথমে নাম প্রভু ও দেব ও কৃষ্ণ রসা প্রণাম শংকৰ গুৰু ঐ আৰু ভক্ত শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ জয় জয়তে আপোনাৰ হ'বলৈ আমাৰ দলৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। একেবাৰে নতুন নাম এটি গাবলৈ ওলাইছোঁ। আচলতে এই নামটোত আমাৰ প্ৰথম নাগাৰা বজাই হিমাংশুৱে তাত দতৰ অসুখ সি আজি বহিবলৈ খোজা নাছিল। ভিগুদাই এই নামটো মাত্ৰ এদিন বজাইছে। ভাবিছিলোঁ ভিগুদাৰ লগতে আজি এই নামটো গাম, কিন্তু সি বেচেৰা ৰ'ব নোৱাৰি সি ধুতি চোলাযোৰ পিন্ধি আহি সি নামত বহিছে। জানা হওক একেবাৰে নতুন নাম আপোনালোকৰ ওচৰত পৰিৱেশন কৰিব ওলাইছোঁ। যদিহে নামটো ভাল পায় নামৰ শেষত হাত চাপৰি বজাব, আৰু যদি বেয়া পায় বাটে বাটে গালি পাৰি যাব। পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ গাবলৈ ওলাইছোঁ। শুনি অকা সভা সদা ও মহাভাৰা ও তৰা আমি হবে কৰিব প্ৰচাৰ এই কুৰুক্ষেত্ৰ ৰণৰ কথা কত বীৰৰ গাথা ও চতুৰ্দিশে ও হইলা यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजम्यहं परित्राणाय साधूनां
विनाशाय च दुष्कृतं धर्म संस्थापनार्थया संभवामि जुगे जुगे। कृष्णर मुखे ओ गीतार बानी ओ खुनिया जोने महाक्रोधे अस्त्र तुली ओलैलाटे खने कृष्णर मुखे দশম দিনার যুদ্ধ ভীষ্মার তার পাশে দ্রোণাচার্য চক্রবেহ আজি দ্রোণায় অন্যায় ভাবে যুদ্ধ করি চক্রবেহ আজি দ্রোণায় অন্যায় ভাবে অভিমন্যু অভিমন্যুর মৃত্যুর কথা প্রচার হয়ে দাদা দাদা কান্দি কান্দি খুব ভদ্রায় কান্দি কান্দি খুব ভদ্রায় দাদা দাদা তুমি তো জগতর ঈশ্বর, তুমি এই ব্রহ্মাণ্ডর হর্তা কর্তা বিধাতা। তথাপিতো কিয় তোমাৰ মৰমৰ ভাগিন তথা তোমাৰ প্ৰিয় শিষ্য 16 বছৰীয়া বালক অভিমন্যুক অকাল মৃত্যুৰ পৰা ৰক্ষা নকৰিলা? ভগ্নীৰ বুকুত সহিব নোৱাৰাকৈ কিয় জুই জ্বলালা দাদা? কোৱা দাদা, উত্তৰ দিয়া দাদা, উত্তৰ দিয়া। ও এই বুলি খুব যাই কান্দি বেলা দুহাত জোরে পত্র এখন দাদা, দুহাত জোরে পত্র এখন ও পত্র দেখি শ্রীকৃষ্ণ আচরিত ভৈলা হয়। আঠেই বেঠেই পত্র শুনি
পৰম পূজনীয় জগদীশ্বৰ শ্ৰী পত্ৰযোগে আপোনাক সেৱা ধৰিছো। মই উত্তৰা, আপোনাৰ মৰমৰ ভাগিন অভিমন্যুৰ দুৰ্ভগীয়া পত্নী। প্ৰভু, আপোনাৰ আলহতে ডাঙৰ দীঘল হৈ আপোনাৰ শিক্ষাৰে শিক্ষিত, আপোনাৰ দীক্ষাৰে দীক্ষিত হৈও কি কাৰণে মোৰ স্বামী অন্যায় সমৰত পৰি অকাল মৃত্যুবৰণ কৰিলে? সামৰ্থ্যৱান হৈও কিয় আপুনি ৰক্ষা নকৰিলে মোৰ হতভগীয়া স্বামীক? ইয়াৰ উত্তৰ মোক লাগে প্ৰভু, ইয়াৰ উত্তৰ মোক লাগে। মোৰ গৰ্ভত থকা সন্তানটিয়ে যেতিয়া প্ৰশ্ন কৰিব মোৰ পিতৃ কি অধৰ্মী আছিল, পাপী আছিল, কি পাপৰ ফলত মোৰ পিতৃৰ অকাল মৃত্যু ঘটিল? মা, উত্তৰ দিয়া মা, উত্তৰ দিয়া। প্ৰভু, আই সুভদ্ৰাৰ আগতেই এই সকলো কথাৰ উত্তৰ দিয়ে যেন এটি হতভগীয়া উত্তৰা। ও পত্র পড়ি শ্রীকৃষ্ণই বিস্ময়ে মা, সুভদ্রার চকুর পানি নিরুপায় হয়ে রল। শ্রীকৃষ্ণ গো সুভদ্রার হাতে বচন বলাই, অভিমন্যু নিধন হল কর্ম ফলে আয়ুষে হল। অভিমন্যু নিধন হল কর্ম ফলে আয়ুষে হল। নিরুপায় অভিশপ্ত হয় বীরে সেই রণকারে, অভিমন্যু কর্ম ফলে দাদা, তুমি কি কৈছা? দাদা, তুমি কি কৈছা? সদায় ধৰ্মৰ পথত থকা তোমাৰ প্ৰিয় কৃষ্ণ অভিমন্যু অন্যায় সমৰ কৰি অভিশপ্ত হৈছিল। কোৱা দাদা, কৈ যোৱা। পুত্ৰসকল দাউ দাউ কৈ জ্বলি থকা জুইকুৰা বুকুত লৈ এই হতভগীয়া মাতৃয়ে খুলিব দুৰ্ভগীয়া পুত্ৰৰ কৰুণ গাথা। ভনী,
এই শুনি তুমি তুমি শুনিব বিচাৰিছা নহয় কাৰ অভিশাপত কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যুৰ অন্যায় সমৰত পৰি নিধন হৈছিল। তেনেহলে শুনা ভনী, কৃষ্ণই বোলে শুনা ভনী, মোহৰ বচনা হব কথা কম আমি শুনা দিয়া কানা, হব কথা কম আমি শুনা দিয়া কানা। কৃষ্ণই বোলে ওর পাণ্ডৱ মহাশত্ৰু জানে সৰ্বজানা, পাণ্ডৱক নিধনৰ চিন্তাত থাকে দুৰ্যোধনা। যতু বৃহৎ পাণ্ডৱগণক ৰাখে বুদ্ধি কৰি, মনে ভাবে দুভাগ নিশা মাৰিব পৰে। বিদুৰৰ ইংগিতে পাণ্ডৱ পলাই গুচি গলা, এক চক্ৰ নামে গাঁৱত উপস্থিত হলা। বকাসুৰ নামে ৰাক্ষস সেই স্থানত আছে, আৰু সেই ৰাক্ষসে মানুহৰ মাংস খায় প্ৰতি সাজে সাজে, মানুহৰ মাংস খায়। বকাসুৰৰ ভয়ে সৰ্ব প্ৰজাগণে জীয়াই থকাৰ আশা দেখা নাই। এক এক কৰি প্ৰতি কৰে কৰে বকাসুৰে আছে মানুহ দিন পাছে বামুণ কুমাৰে, সেই দিন পাছে বামুণ কুমাৰে, বকাসুৰৰ পূজাৰ হৈ পূজা। ভীমে বোলে শুনা চিন্তা নকৰিবা, ভীমে বোলে শুনা চিন্তা নকৰিবা, বকাসুৰক দিব সুবিধা। বুলি বৃকুদৰে আগবাঢ়ি গলা হয়। এই বকাসুৰৰ খাদ্য ভীমে, বকাসুৰৰ খাদ্য ভীমে
এই ডালি বাতিটো আগবঢ়াই দি ভাতৰ কাঁহী এখন ভালকৈ দি ঐ এক বাতি ডালি কাঁহীত ললে ঢালি ক'ত হৈছি নে ভাল লাগছে দুই তিনি গৰা মাৰে কাঁহী হৈ গ'ল খালি আৰু বস্তু নাই এইখানে চেলকিব লাগিল কাঁহী বাতি মচি মচি চেলেকিব লৈলা বাপৰে বাপ ই দেখোন মদটো বেছি বেছি ৰাখক ডাঙৰে কান্দ দেখিব কাকুৰে বিস্ময় মা নীলা এক বাতি ডালে ওই বকা পাণ্ডু পুত্ৰ ভীমসেন মই ৰাক্ষস তই বোলে মানুহৰ মাংস খাৱ তোৰ যদি কলজে আছে তই ভীমৰ মাংস খাই দেখো তোৰ যদি কলজে আছে তই ভীমৰ মাংস খাই দেখো ৰাক্ষস ভীমসেনৰ কথা শুনি বকাসুৰে কয় আনদিনাৰ বলি গৰ্ভ যাই গলি আজিৰ বলি কিয়া উল্টে হাঁহে দেখো হাঁহে কলা কৰি এক বাতি ডালে ওই বুলি ভীমসেনে ৰাক্ষস ক্ৰোধে খেদি কইলা হ'ল ও ৰাক্ষস তোৰ বেটা বেছি টেপ টেপি গোবৰ বাহিৰ কৰি পেলাম চিনি পোৱা নাই বকাসুৰক চাই পাছে বকাসুৰক চাই পাছে শুন হেৰ দুৰাচাৰ মণ্ডুমতি কুলাঙ্গার আজি তো করিম সংহার হেরা দুরাচার নরম মাংস খাই তোর মানুর মাংস খাই খাই লোভ বাড়ি গেছি লোভ তোর বাড়ি যায় আজি তো সাবধান হেরা দুরাচার পাণ্ডুপুত্র ভীমময় মুক্ত চিনা নাই আজি তোর বধিম জীবন হেরা দুরাচার এ ভীম তোক বেটা আজি তোক বেটা আজি ও একাই যাপাই ভীমসেনা বকাসুৰে প্ৰহাৰ কৰিলা তই মোক বধা
তই মোক বধা মুষ্টির প্রহরে ভীমে মুষ্টির প্রহরে ভীমে তথাপিও টেপ টেপি যাওয়া নাই ও একাই করে রাক্ষসৰ পৰি থাক কঁকাল ভাঙি দিল এই মারা গেল নাকি পৰি থাক চালা মোৰ লগত যুঁজবে আহা মৰিল বুলি ভাবি ভীমে মৰিল বুলি ভাবি ভীমে আৰু আনফালে বকাসুৰৰ ভায়েক অলম্বুক অলম্বুক আহি পাছে সেই স্থানৰ পাই কাণ্ড দেখি অলম্বুক দাদা তোর কি হয়েছে ও দাদা তোর কি হয়েছে তোর সৰ্বশৰীৰ ফাটি চিটি তেজেৰে ৰাঙলী হৈ গৈছে দাদা তোৰ হাত ভৰিবোৰ গুৰি হৈ গৈছে হে দাদা কোনে কৰিলে ক দাদা কোনে কৰিলে ক দাদা ও এই বুলি অলম্বুকে কান্দি বেলা ভাই সাহাই বকাসুৰে সাহাই বকাসুৰে মোৰ মৰমৰ ভাই অলম্বুক মোৰ বিদাৰ কাল উপস্থিত হৈছে ও বাচ্চা এই পাণ্ডৱৰ মহা অহংকাৰী ভীমসেনে মোক মাৰি পিটি শেষ কৰি দিলে ভাই পাৰ যদি ভাতৃ হত্যাৰ প্ৰতিশোধ লবি কুশলে থাক ভাই কুশলে থাক বিদায় এহি বুলি বকাসুৰে ও প্ৰাণ কতে দাদা বুলি ভাতৃ ও আৰ্তনাদ তোমাৰ ৰক্ত ক্ষীৰত লৈ প্ৰতিজ্ঞা কৰিলো মই এই মহাগৌৰৱী পাণ্ডৱক নিধন কৰি ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম আৰু তাৰ বাবেই আজিৰে পৰাই অনাহাৰেই অনিদ্ৰাই মহাদেৱৰ শৰণাপন্ন হ'ম
বিগলজ্জল প্রবাহ পাপিত স্থলে গলবলম্বলম্বিতাং ভুজং ভুতুঙ্গ মালিকাম Damat 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 ninadu ardamarbhayam sakara tanda tandavam tunu tuna shiva shivam Jatato vigalajjala Prabhava pavita stale gare Om Namah Shivaya Damat 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 ninada vardamar vayam sakara tanda tandavam tanu tuna shiva shiva Om Tata vigala Namah Shivaya Guranga Ganga Malika Damat 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 ninada vardamar vayam sakara tanda tandavam tanu tuna shiva shiva Om ওই হিমতে কতদিন পাৰ হৈ গলা কুৰুক্ষেত্ৰ মহাৰণ কুৰুক্ষেত্ৰ মহাৰণ আৰু আনফালে ওই অলম্বুকৰ তপস্যা সম্পূৰ্ণ নহৈলা হয় তথাপিতো কুৰুক্ষেত্ৰত অলম্বুক আৰু অলম্বুকক দেখা পাই দুৰ্যোধনে বোলে ওই অলম্বুকক মাতি কয় তোমার প্রতিজ্ঞা পূরণ করা এটিক্ষণ হে দুর্যোধনে আদেশ পাই অলম্বুকৰ গাত নাই হে মায়া বিদ্যা গুপ্ত বিদ্যা সকলো জানাই সে মুখেৰে অগ্নি নিক্ষেপ কৰে যদি এ মায়াৰ বলে ৰাক্ষসেই বৃক্ষ সম বৃহৎ কলেবৰ ধাৰণ কৰিলা হয় নতুন নতুন বহু ৰাক্ষস ওই অলম্বুকৰ আক্ৰমণত পাণ্ডৱে বিস্ময় মানিল আৰু অলম্বুকক ভেটিবলৈ অভিমন্যুক দায়িত্ব এই আদেশ পাই অভিমন্যু ৰৈ নাথাকিলা বায়ু বেগে ৰণক্ষেত্ৰত সৈন্যগণ থৰ হবে অস্ত্ৰধাৰ যত সৈন্যগণ হবে মিলি অলম্বুকক কৰিম আক্ৰমণ ত্ৰিকুল বেহু সাজি ইয়া কৰিব নিখন
সৈন্যগণ আরেক কৰক সৈন্যগণ আরেক কৰক এই মহাশক্তিশালী ৰাক্ষসক অকলে পৰাস্ত কৰাটো সম্ভৱ নহয় গতিকে মই আকৌ বেহু নিৰ্মাণ কৰিম সেয়া হৈছে ত্ৰিশূল বেহু তিনি অক্ষহীন সৈন্যৰে হয় হস্তি ৰথিয়ে একেলগে আক্ৰমণ কৰি এই ৰাক্ষসক ভূমিত বগৰাই পুনৰ আমি একেলগে আক্ৰমণ কৰিম গতিকে ভাৱে আসানা যত সৈন্যগণ হবে মিলি অলম্বুগ কৰিম ত্ৰিগুণ বেহু আজি এয়া কৰিব নিধন এই প্ৰহাৰ অলম্বুখে সহিব নোৱাৰে সাহাই অলম্বুখে সাহাই অলম্বুখে অভিমন্যু মহাভুল কৰিলি অভিমন্যু তই মহাভুল কৰিলি মহাভুল কৰিলি কুৰুক্ষেত্ৰ ধৰ্ম যুদ্ধত অনায় কৰিলি কুৰুক্ষেত্ৰ ধৰ্ম যুদ্ধত অনায় কৰিলি ত্ৰিশূল বেহু সাজি তই কাপুৰুষৰ দৰে তই অনায় কৰিলি কাপুৰুষৰ দৰে তই অনায় কৰিলি পুত্র বীর অভিমন্যু তহত বলে ধর্ম রক্ষা নেকি তহতর ধর্ম রক্ষার কথা শুন হের মহাপাপী অথম দুরাচার মোর মৃত্যুর ক্ষণত তোকো দিলো অভিশাপ মোক যেনেকৈ বেহু সাজি অন্যায় সমৰ কৰি মাৰিলি ঠিক তেনেদৰে এই কুৰুক্ষেত্ৰৰ যুদ্ধত তয়ো অন্যায় সমৰত পৰি মৃত্যু হবি
আৰু ময়ো যদি মহাদেৱৰ ভক্ত হওঁ, ময়ো যদি মহাদেৱৰ ভক্ত হওঁ, মোৰ অভিশাপ ব্যৰ্থ নাযাব। বিদায় এহে বুলি অলম্বুখে ও জমখৰে পশ্চিম আকাশত বেলে ও ডুবিবেলা আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত 13 নম্বৰ দিনত চক্ৰবেহু সাজে দ্ৰোণাই ৰণভূমিৰ মাজে সপৰঠি কাষে পাছে বেহুৰ ভাজে সপৰঠি কাষে পাছে বেহুৰ ভাজে চক্ৰবেহু কৌৰৱ পক্ষৰ ৰথী মহাৰথী আৰু সৈন্যগণ, মই সেনাপতি দ্ৰোণাচাৰ্যই কুৰুক্ষেত্ৰৰ বিজয়ৰ অৰ্থে চক্ৰবেহু নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছো। চক্ৰবেহু হৈছে ঘূৰ্ণী বতাহৰ দৰে 7টা তৰফত সেনাসকলে ঘূৰি ঘূৰি আগবাঢ়িব। এটা তৰফত সেনাই সোঁফালে ঘূৰিলেই দিলে তেলে কমকে দিয়া, আনটো তৰফত সেনাই বাওঁফালে ঘূৰিব। বেহুৰ দ্বাৰে দ্বাৰে ৰথী মহাৰথী থাকিব আৰু বেহুত প্ৰৱেশ কৰা শত্ৰুৱে এজনকৈ ৰথীক পৰাস্ত কৰিহে বেহুৰ কেন্দ্ৰলৈ গতি কৰিব পাৰিব। আৰু একে ঠাইতে ৰৈ যুদ্ধ কৰি থাকিলেও শত্ৰু আমাৰ হাতত বন্দী হৈ যাব। গতিকে যুধিষ্ঠিৰে এটিখন পাণ্ডৱ পক্ষই অস্ত্ৰ সামৰিব, লগে লগে কৌৰৱ পক্ষই বিজয়ী হৈব। গুপ্তচৰে এই খবৰ পাণ্ডৱক দিলা হয়। দাদা যুধিষ্ঠিৰৰ সংগে ভীমে এই কথা অৰ্জুনে গমকে না। অভিমন্যু হেৰে অভিমন্যুক মাতি ভীমে কহি বেলা অভিমন্যুক মাতি ভীমে অভিমন্যু হেৰে অভিমন্যু যোৱা গৈ ৰণভূমিৰ মাজলৈ বেহু ভেদ কৰি আমি দাদাক ৰক্ষা কৰিম গৈ অভিমন্যু যোৱা
হব হব ও মাতৃ প্রণাম করি হবে মাতৃ প্রণাম করি হবে ভীম কেনে অবির হঙ্গা ভীম কেনে ও নিমি কটা যায় দকা এ নিমি কটা যায় দকা লক্কা করে ভীম লক্কা করে ভীম লক্কা করে ভীম ও অবির হাতেই জয়দ্রথ পরাস্ত হইল সুযোগ বুঝি অভিমন্যু সুযোগ বুঝি অভিমন্যু কিন্তু হাই বিধির লিখন না যায় খণ্ডন এদিনাখন সিন্ধুৰাজ জয়দ্ৰথে দ্ৰৌপদীক হৰণ কৰিবলৈ চেষ্টা কৰোঁতেই ভীমসেনে জয়দ্ৰথৰ মূৰৰ চুলি খুৰাই প্ৰতিশোধ লৈছিল আৰু জয়দ্ৰথে এদিনৰ কাৰণে ভীমক পৰাস্ত কৰিবৰ কাৰণেই মহাদেৱক স্তুতি কৰি বৰ লাভ কৰিছিল ও মহাদেৱৰ আশীৰ্বাদ ফলৱতী ভলা হয় জয়দ্ৰথৰ হাতে ভীম জয়দ্ৰথৰ হাতে ভীম আৰু আনফালে চক্ৰবেহুৰ ভিতৰত অকলশৰে যুঁজি আছে সুভদ্ৰানন্দন বজ্ৰনাদত কম্পমান হৈলা গণ হৈলা কৌৰৱ গণ অকলশৰে এক এক কৰি সপ্তম বাৰ বিজয় হৈল উপায়বিহীন কৌৰৱ গণে কুবুটিৰ চিলা অভিমন্যুৰ বীৰত্ব দেখি কৰ দহন সপ্তৰথী একেলগে অভিমন্যুক কিন্তু একেলগে একে সময়ত আক্ৰমণ কৰাৰ পিছতো মহাপৰাক্ৰমেৰে অভিমন্যু যুদ্ধ কৰি দুৰ্যোধন দুঃশাসন শকুনি শল্য আৰু কৃতবৰ্মাৰ পুত্ৰসমূহক শিৰচ্ছেদ কৰে কৰ্ণ আৰু অশ্বত্থামাৰ দৰে মহাৰথী অভিমন্যুৰ আক্ৰমণত তিনিবাৰকৈ মূৰ্ছা যায় থৰহৰি কম্পমান দ্ৰোণাচাৰ্যৰ মুখেৰে উচ্চাৰিত হয় এয়া দেখোন দ্বিতীয় অৰ্জুন ও কাণ্ড দেখি
দুর্যোধনে বিস্ময় মানিলা হয় সপ্তরথী মহাক্রোধে সপ্তরথী মহাক্রোধে সপ্তরথী যুদ্ধ নীতি মানি যদি পঠিবনে তেনেহলে অন্যায়ভাৱে যুদ্ধ কৰি দুৰ্যোধনৰ আদেশ অন্যায়ভাৱে যুদ্ধ কৰি অভিমন্যুক নিধন কৰিব লাগে আদেশ পায় কৰ্ণবীৰে ধনুক কাটি তার পাশে কি পাশার যায় অভিমন্যু ঠিক নিধন করি তার পাশে কি খবর ভাই আগবাড়ি গেলে বুঝিরাছের ঘোড়ার মুন্ড কাটে দি ওরফের পড়া অভিমন্যু বাগারি পড়িলা হয় আঠাই বেঠাই উঠিবি রে আঠাই বেঠাই উঠিবি রে ও রথর চকা অভিমন্যু ওই আদুরিয়া ও সপ্তরথীর সঙ্গে পুনৰ সপ্তরথীর সঙ্গে পুনৰ সপ্তরথী সপ্তরথী তহঁতৰ লগত এই কুৰুক্ষেত্ৰৰ যুদ্ধত চক্ৰবেহুৰ ভিতৰত হাজাৰ হাজাৰ সৈনিক আছে সকলোবোৰ অস্ত্ৰ শস্ত্ৰ আছে আৰু মোৰ লগত মাথো এই ৰথৰ চকাটো আৰু অকলে সপ্তৰথী পাৰ যদি যুদ্ধ কৰ সপ্তরথী যুদ্ধ করে অভিযুদ্ধ করে অভিযুদ্ধ করে মহাক্রোধে সপ্তরথী প্রহার করে মহাক্রোধে সপ্তরথী প্রহার করে
কৃষ্ণৰ শিষ্যময় পিতৃ মোৰ ধনঞ্জয় বশ্যতা স্বীকাৰ মোৰ ধৰ্ম নহয় শৰীৰত শেষ বিন্দু তেজ থকালৈকে যুঁজি যাম মই ভাবৰা নাই জীৱন হেৰুৱা নাই যুদ্ধ দে সত্তৰ উঠি যুদ্ধ দে কৃষ্ণৰ সুদৰ্শন যেন ৰথৰ চকা ঘূৰে অভিৰ পৰাক্ৰমত কৌৰৱ তিষ্ঠিব নোৱাৰে অভিৰ পৰাক্ৰমত কৌৰৱ তিনি প্ৰহাৰ যুঁজি অভি ও ভাগৰি সপ্তৰথী এয়াই সুযোগ অভিমন্যু ভাগৰি পৰিছে এয়াই সুযোগ অভিমন্যুক নিধন কৰা এয়াই সুযোগ বুজি কৌৰৱ গণে ও প্ৰহাৰ পিঠিৰ ফালে খৰ্গ প্ৰহাৰ কৰা দুখাখনে মাৰা কৰ্ণ শকুনি আৰু কৰ্ণই অশ্বত্থমাই বাহুত খাপ অভিমন্যু ও মাৰে খনে অভিমন্যু মই দুৰ্যোধন ইমান সময়ে আমাক বহু কষ্ট দিলি যা যমঘৰে যা অভিমন্যু যমঘৰে যা হৃদয়ত গদাৰ প্ৰহাৰ গদাৰ প্ৰহাৰে অভি ও ঢলিয়া আই বুলি বিৰে ও কান্দি বেলা
দাঁড়ায় পাতরে মাটি সো শুনি চাওনে বিপদ কালে আজি পিতায়ো নাই তোমাক নেদেখাকৈ ললে বিদায় ভূতেনো আসামর বলে যারা আতরে মাঝে বিপদ হলে আজি পিতায়ো না তোমাকে দেখা গইল বিদায় হাই প্ৰিয় উত্তৰা মই বৰ দুৰ্ভগীয়া ঐ মই তোমাক অকালতে বিধৱা কৰিলো মই তোমাক অকালতে বিধৱা কৰিলো তোমাৰ শিৰৰ সেন্দুৰৰ মূল্য মই ৰাখিব নোৱাৰিলো হৌ পশ্চিম আকাশত বেলিটো ঠিক টিকটিকিয়া ৰঙা হৈ জ্বলিছে ঠিক তোমাৰ সেই শিৰৰ সেন্দুৰ কণৰ দৰে অলপ পিছত বেলিটো মাৰ যাব আৰু মাৰ যাব তোমাৰ সেই সেন্দুৰৰ ফুটটো চিৰদিনৰ বাবে আমাৰ কোলালৈ আহিবলগীয়া সন্তানটিক এবাৰো দেখা নাপালো হে উত্তৰা মোক ক্ষমা কৰি দিবা দে গোসানী মই তোমাৰ শিৰৰ সেন্দুৰৰ মূল্য ৰাখিব নোৱাৰিম মই তোমাক অকালতে বিধৱা কৰিলো মই তোমাক অকালতে বিধৱা কৰিলো হে উত্তৰা মোক ক্ষমা কৰি দিবা দে মোক ক্ষমা কৰি দিবা দে উত্তৰা ও জীৱন চা কি গছি অনুমাবৰ পৰতে ওনে দেখো তোমাৰ মুখ শুনি ও কুশলে ও থাকিবা ও সন্তানটি পচাবা ও যাও মই জমৰে বিদায় প্ৰিয় উত্তৰা বিদায় আই সুভদ্ৰা বিদায় এতিয়া বুজি পালানে ভনী কি কাৰণত
কাৰ অভিশাপত কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যুৰ নিধন হৈছিল? শুনা ভনী, পোন প্ৰথমে কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যুৱে অন্যায় সমৰ কৰি অভিশপ্ত হৈছিল। বকাসুৰৰ ভায়েক অলম্বুকক ত্ৰিশূল বেহু সাজি অন্যায় সমৰ কৰি নিধন কৰিছিল। আৰু অলম্বুকেই অভিশাপ দিছিল যে কুৰুক্ষেত্ৰৰ যুদ্ধত চক্ৰবেহুৰ ভিতৰত সপ্তৰথীৰ হাতত বকাসুৰৰ ভায়েক অলম্বুকৰ অভিশাপত অভিমন্যুৰো নিধন হব বুলি। আৰু আজি সেই চক্ৰবেহুৰ ভিতৰত সপ্তৰথীৰ হাতত অভিমন্যুৰো নিধন হল। অভিমন্যু আছিল চন্দ্ৰৰ অংশ। আৰু আজি তোমাৰ পুত্ৰৰূপেই পৃথিৱীলৈ আহি 16 বছৰ বয়সত অভিমন্যুৱে বিদায় মাগিলে। হে পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ, গীতা শাস্ত্ৰই কয়, সুকৰ্মৰ সুফল, কুকৰ্মৰ কুফল হাতে হাতে পায়। কুকৰ্ম কৰাজনক ভগৱানেও ৰক্ষা নকৰে, কুকৰ্ম কৰাজনক ভগৱানেও ৰক্ষা নকৰে। হে পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ, চৰণ চুই প্ৰাৰ্থনা জনাই কৈছো, মানৱ জীৱন কচুপাতৰ পানী, মানৱ জীৱন কচুপাতৰ পানী। এবাৰ পৰিলে তাক পাবলৈ নাই, এবাৰ পৰিলে তাক পাবলৈ নাই। সেয়েহে সকলোৱে সদায় সৎ পথত থাকি সৎ কৰ্ম কৰা, সৎ পথত থাকি সৎ কৰ্ম কৰা। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে, যদিহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বেলেগৰ অন্যায় কৰা, তেনেহলে অভিমন্যুৰ দৰে হব জীৱন, নিশ্চয় জানিবা। অভিমন্যুৰ দৰে হব জীৱন, নিশ্চয় জানিবা। অভিমন্যুৰ দৰে হব জীৱন, নিশ্চয় জানিবা। পৰম শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ, একেবাৰে নতুন নাম আপোনাসৱৰ ওচৰত ফুলে শুদ্ধই পৰিৱেশন কৰিলোঁ। এই নামটো ৰচনা কৰি ওলাইছিল, অৰ্থাৎ লিখিছিল মোৰ দাদা শ্ৰীমান ব্ৰজেন্দ্ৰ ডেকা। ধন্যবাদ, শুভৰাত্ৰি, কৃষ্ণ। ও হৰি তোমাৰ চৰণে কত কত ৰকদাকি বোলাৰ মৰাণ